সেই গাইছ বহুত দিনৰ মূৰৰ পৰা চিকেন খাম বুলি লাগি আছিলে একদম। তো এতিয়া আজি ফাইনেলি চিকেন লৈ আহিলোঁ আৰু চিকেন আনি কিনে চিকেন বঢ়িয়াকৈ এইফালে মেৰিনেট কৰি লৈছোঁ। বঢ়িয়াকৈ এইফালে কিবা কিবি দি লৈছোঁ। এইফালে মছলা কিবা কিবি মছলা দিছোঁ। তো এইফালে আমি আটাও মাৰি থৈছোঁ। আটা বঢ়িয়াকৈ মছলা কৰি পৰঠা বনাম কেইখনমান। তো এইফালে চিকেনখিনি মই ইয়াতে বনাম আৰু লগতে ইয়াতে মই হেৰিখিনি পৰঠাটো বনাম। তো একেলগে তো ভিডিঅ'টো চাই থাকক। তো আলুখিনি বঢ়িয়াকৈ কাটি ল'লোঁ। এইফালে পিঁয়াজখিনি কাটি লৈ এতিয়া সৰু সৰুকৈ পিঁয়াজখিনি বঢ়িয়াকৈ মজাকৈ কাটি লওঁ। তাৰপিছত আমি এইফালে চিকেন বনাম ইয়াত। তো আলুখিনি প্ৰথমতে মই ইয়াতে ভাজি ল'ম। তো অলপ ভাজা আলুখিনি বঢ়িয়াকৈ আলুখিনি ওলাই দিম। তাৰপিছত মই মাংসটো বহাই দিম। তো আলুখিনি বঢ়িয়াকৈ ভাজি উলিয়াই দিলোঁ। এতিয়া চিকেনখিনি বনাব আছে। তো এতিয়া মই পিঁয়াজখিনি ইয়াতে দি আছোঁ মস্তি মজা। মজাকৈ চিকেন কালাৰ চাওক কি মজা হৈছে। তো এতিয়া আলুখিনি অলপ ভাঙি দিম। আলুখিনি বঢ়িয়াকৈ ভাঙি অলপ মিক্স কৰি দিম। তো এইফালে পৰঠা আমাৰ ৰেডি হৈ আছে। পৰঠা বনাই আছে। ঠিক আছে। তো ফাইনেলি আমাৰ এইফালে চিকেন ৰেডি হৈ গ'ল। চিকেন পৰঠা ৰেডি হৈ গ'ল। এতিয়া আমি খাব